কৃষ্ণ শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ ভীষ্মৰ মুখ্য উৎসৱ কথন ভীষ্ম মুখ্য উৎসৱ কথনৰ আমাৰ দুদৰী ছন্দ কৃষ্ণ নিগদতি সুত শনিও হৌনক ভীষ্মৰ মুখ্য উৎসৱ দেখাই নিজ ৰূপ প্ৰত্যক্ষে আচন্ত আগত বহি মাধৱ চক্ষু মেলি হেহি কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মন মহাফল প্ৰেম ৰতিক প্ৰাৰ্থন্তে কৰন্ত গুণ বৰ্ণন কৃষ্ণ নিগদতি সুত শুনিও শৌনক ভীষ্মৰ মুখ্য উৎসৱ অৰ্থাৎ নিগদতি সুত মানে সুত মহামুনিয়ে কৈছে কাক কৈছে শুনিও শৌনক শৌনক প্ৰমুখে 28,000 ঋষিমুনি 28,000 ঋষিমুনিৰ শৌনকে হৈছে লিডাৰ কেপ্টেইন এই 28,000 ঋষিমুনিক শৌনকে কি কৰে প্ৰতিনিধিত্ব কৰে আৰু সেইকাৰণে সুত মহামুনি শৌনক প্ৰমুখে কৰি কথাখিনি কৈছে কি কৈছে ভীষ্মৰ মুখ্য উৎসৱ ভীষ্মৰ মুখ্য উৎসৱৰ কথা কৈছে অৰ্থাৎ ভীষ্মই এই ধৰাধাম এই পৃথিৱী এৰি ইয়াৰ পৰা গুচি যাব আমাৰ সাধাৰণ অৰ্থত কি বুলি কয় মৃত্যু হ'ব বুলি কয় সেই মৃত্যুটোকেই কি অনুষ্ঠান পাতিছে মুখ্য উৎসৱ অনুষ্ঠান পাতিছে আমাৰ বিলাকৰ সাধাৰণ মনুষ্যৰ মৃত্যু কিন্তু ডাঙৰ ডাঙৰ মহাপুৰুষৰ হলে এই মুখ্য উৎসৱ এই ভীষ্মৰ মুখ্য উৎসৱ মৃত্যুটোক মুখ্য উৎসৱ নামে নামাকৰণ কৰিছে অৰ্থাৎ মুখ্য প্ৰাপ্তি হ'ব অৰ্থাৎ বৈকুণ্ঠ ধামলৈ ভীষ্ম গতি কৰিব এই কথাখিনি সুত মহামুনিয়ে শৌনক আদি কৰি ঋষিমুনিসকলক কৈছে দেখাই নিজৰ ৰূপ প্ৰত্যক্ষে আচন্ত আগত বহি মাধৱ আৰু ভীষ্মই যেতিয়া সৰসজ্জাত পৰি আছে এই পৃথিৱীৰ পৰা যেতিয়া গুচি যাব সময় হৈছে ইচ্ছা মৃত্যু আছিল ভীষ্ম গতিকে ভীষ্মই যেতিয়া ইচ্ছা কৰে তেতিয়াই মৰিব পাৰে ইচ্ছা আছিলে এনেকুৱা ইচ্ছা মৃত্যু এটা বৰদান আছিলে গতিকে এই ভীষ্মই যেতিয়া এই সংসাৰৰ পৰা গুচি যাব সেইখিনি সময়ত আগ মুহূৰ্তত মাধৱে মা অৰ্থে লক্ষ্মী ধৱ অৰ্থে স্বামী অৰ্থাৎ লক্ষ্মীৰ স্বামী ভগৱান কৃষ্ণ ভীষ্মৰ সন্মুখত বহি আছে ভীষ্মৰ সন্মুখতে ভীষ্মৰ আগতে বহি আছে চকু মেলি হেহি কৃষ্ণৰ ৰূপতে থাপিলা নিষ্কাম মন আৰু যেতিয়াই এই মাধৱ কৃষ্ণ ভগৱন্ত ভীষ্মৰ সন্মুখত বহি আছে ভীষ্মই চকু মেলি ভগৱান কৃষ্ণৰ ৰূপ দৰ্শন কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ নয়ন ভৰি ভৰি চাইছে চাই কি কৰিছে থাপিলা নিষ্কাম মন নিষ্কাম বুলি যে কয় সেই নিষ্কাম সকাম নিকাম সকাম নিষ্কাম এই নিষ্কাম ভাৱে ভগৱান শ্ৰীকৃষ্ণক চাইছে যে কোনো কামনা বাসনা নাই কোনো কামনা বাসনা আগত ৰাখি ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দৰ্শন কৰা নাই নিষ্কামভাৱে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দৰ্শন কৰিছে মহাফল প্ৰেম ৰতিক পৰ্যন্তে কৰন্ত গুণ বৰ্ণন আৰু এই ভগৱান শ্ৰীকৃষ্ণৰ গুণ বৰ্ণনা কৰিবৰ কাৰণে আৰম্ভ কৰিছে কোনে ভীষ্মই
ত্রিভুবন মধ্যে সুন্দর শৰীৰ নীলত মালৰ বৰ্ণ ৰুচিকৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডল কৰ্ণ অলকা আবৃত মুখ পংকজক দেশন্তে উলাসে মতি হেনয় কৃষ্ণৰ বিজয় সক্ষিপ্ত থাকুক নিষ্কামৰতি। আকৌ কৈছে, কোনে কৈছে? ভীষ্মই কৈছে ভগৱান কৃষ্ণৰ গুণ বৰ্ণনা কৰি। ত্ৰিভুৱন মধ্যে সুন্দৰ শৰীৰ নীল তমালৰ বৰ্ণ। ত্ৰিভুৱনৰ মাজত এই ভগৱান কৃষ্ণৰ নিচিনা আৰু সুন্দৰ দেহাস্বৰূপ, সুন্দৰ কায় কাৰো নাই। এই ত্ৰিভুৱন মধ্যে কেৱল একমাত্ৰ সৌন্দৰ্যপূৰ্ণ হ'ল কৃষ্ণ ভগৱান। এনেদৰে দেখুৱাই দিছে ভীষ্মই। কৈছে ত্ৰিভুৱনৰ মধ্যে আৰু নীল বৰণীয়া, নীলা বৰণৰ সম্পূৰ্ণ ঢেকঢেকীয়া ঠেলা বগা নহয় ভগৱন্ত কৃষ্ণ, সাধাৰণ নীল বৰণীয়া। ৰুচিকৰ গৌৰ বসনে প্ৰকাশ হৈ মকৰ কুণ্ডল কৰ্ণ। আৰু মকৰ কুণ্ডল কৰ্ণ, কৰ্ণত মকৰ কুণ্ডল নামৰ এবিধ অলংকাৰ পৰিধান কৰি আছে। ৰুচিকৰ গৌৰ বসনে প্ৰকাশ হয়, আৰু গৌৰ ৰং, তাৰমানে এইটো গাখীৰত অকণমান সেন্দুৰ, এটপ সেন্দুৰ পেলাই দি ঘুটি দিলে যেনেকুৱা ৰং হ'ব, এনেকুৱা কালাৰৰ ৰং বসনে প্ৰকাশ হৈ তানে পৰিধান কৰি আছে। সাজপাৰ কাপোৰ এনেকে পৰিধান কৰি আছে কৃষ্ণই। ইমান ধুনীয়া সুসজ্জিত, ইমান ধুনীয়া ৰূপ। আৰু কৰ্ণত মকৰ কুণ্ডল নামৰ তাৰমানে কি কৰি আছে? অলংকাৰ পৰিধান কৰি আছে। অলকা আবৃত মুখ পংকজক দেশন্তে উল্লাসে মতি। অলকা আবৃত মুখ পংকজক, আৰু কপাল ইমান ধুনীয়া তাৰমানে, আৰু মুখমণ্ডল পদুমৰ নিচিনা। ভগৱান শ্ৰীকৃষ্ণৰ মুখমণ্ডল কেনেকুৱা? পদুমৰ নিচিনা, হয়নে? তাৰপিছত চকুযোৰ কেনেকুৱা? পদুমৰ নিচিনা। তাৰপিছত চৰণ যুগল কেনেকুৱা? পদুমৰ নিচিনা। নাভি কেনেকুৱা? পদুমৰ নিচিনা। পদ্মনাভ, হয়নে? পদুমৰ নিচিনা। সমস্তবিলাক ভগৱন্ত শ্ৰীকৃষ্ণৰ শৰীৰ পদুমৰ নিচিনা, অতি ধুনীয়া। হেনয় ঈশ্বৰ বিজয় সক্ষিপ্ত আশোক নিষ্কামৰতি। আৰু এনেকুৱা ঈশ্বৰ বিজয় সক্ষিপ্ত থাকুক নিষ্কামৰতি। গতিকে এনেকুৱা ঈশ্বৰৰ বিজয়, বন্ধুত্ব সক্ষিপ্ত, আৰু এইটো কি কৈছে? যে নিষ্কামে এই ভগৱন্ত শ্ৰীকৃষ্ণত, ভগৱন্ত কৃষ্ণত ৰতি থাকক। সখীৰ বচনে উভয় সেনাৰ মধ্যত ৰথ থাপিয়া। এহি কৰ্ণ দ্ৰোণ দেশন্তে চকুৱে আনিলা
আয়ু হৰিয়া ৰাম অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকক ৰতি। আকৌ কৈছে সখীৰ বচনে, অৰ্থাৎ সখী কোন? অৰ্জুন। অৰ্জুনৰ কথাত, অৰ্জুনৰ বচনত উভয় সেনাৰ মধ্যত ৰথ থাকিলা। যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱসকল একফালে, পাণ্ডৱসকল একফালে সৈন্য সামন্ত লৈ সুসজ্জিত হৈ আছে, অৰ্জুনে ক'লে যে হে সখা, যে তুমি কি কৰা, এতিয়া ৰথখন দুই পক্ষৰ সেনাৰ মাজতে গৈ ৰখাই দিয়া। আৰু অৰ্জুনৰ কথা মতে কৃষ্ণই ৰথখন লৈ গৈ কি কৰিলে, দুই সেনাৰ মাজত ৰথখন ৰাখি দিলে। এই কথা কৈছে। যি নেকি জগতৰ পালক, যি নেকি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক, এই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক অৰ্জুনৰ কথা মতে ৰথখন ৰাখি দিলে। অৰ্জুন সখী, গতিকে কৈছে যে ৰথখন ৰাখি দিলে। আৰু এহি কৰ্ণ দ্ৰোণ দেশন্তে চকুৱে আনিলা আয়ু হৰিয়া। আৰু এইজন কৰ্ণ দ্ৰোণ এইবিলাক চকুৰে চোৱাৰ লগে লগে কি কৰিলে, সিহঁতৰ আয়ুসবিলাক হৰণ কৰি লৈ আহিলে। অৰ্জুনৰ জয় সাধিলা মাধৱ ভকতৰ তুমি গতি। কি ক'লে? এইবিলাক কথা কোনে কৈ আছে? ভীষ্মই কৈ আছে। তাতে এই ভীষ্ম মুখ্য উৎসৱত যিবিলাক আছিলে, সমস্ত পঞ্চ পাণ্ডৱ আছে, তাতে কুন্তি আছে, এই সমস্তবিলাক যে আছে, সিহঁতৰ আগত তাৰমানে কৈ আছিলে যে অৰ্জুনৰ জয় কোনে সাধিলে? অৰ্জুনে জয়লাভ কৰিলে, অৰ্থাৎ পঞ্চ পাণ্ডৱ জয়লাভ কৰিলে। এই জয়লাভটো কোনে কৰোৱাই দিলে? সেইটো কৈছে যে সাধিলা মাধৱ, অৰ্থাৎ মাধৱেই জয় কৰাই দিলে, কৃষ্ণই জয় কৰাই দিলে। ভকতৰ তুমি গতি, তুমি ভকতৰ গতি। কাৰণ অৰ্জুন কি আছিল? ভকত আছিলে। গতিকে দেৱৰো দেৱতা ঈশ্বৰ কৃষ্ণৰ চৰণে থাকক ৰতি। যে হে দেৱৰো দেৱতা, তুমি ঈশ্বৰ দেৱতা আছে, এই দেৱতাসকলৰো দেৱতা তুমি, ঈশ্বৰৰো ঈশ্বৰ ভগৱান কৃষ্ণ তুমি। দেৱৰো দেৱতা ঈশ্বৰৰো ঈশ্বৰ তুমি, ঈশ্বৰ কৃষ্ণ। যে চৰণে থাকো ৰতি, তোমাৰ চৰণত যাতে মোৰ ৰতি সদায় থাকে। এনেদৰে ভীষ্মই প্ৰাৰ্থনা কৰিছে, কৃষ্ণক কৈছে। যুদ্ধত ৰথৰ ঘোটকৰ ধূলি, ধূসৰ অলকা পান্তি, ঘৰ্ম বিন্দু লাগি লৰন্তে চৰন্তে, মুখ পদ্ম কৰে কান্তি। ৰাম ঘোৰ তীক্ষ্ণ শৰ ফুটিয়া কবচ, কৰয়াতি জাতি স্কাৰ, হেনয় কৃষ্ণৰ চৰণ তনিতে, থাকক ৰতি আমাৰ। আকৌ কৈছে যে যুদ্ধত ৰথৰ ঘোটকৰ ধূলি, ধূসৰ অলকা পান্তি। যে যুদ্ধত ৰথ চলোতে ঘোঁৰাই দৌৰিছে, হয়নে? আৰু দৌৰোতে ধূলি উৰিছে, ধূসৰ অলকা পান্তি। এই ধূলিবিলাক তাৰমানে অলকা পান্তিৰ নিচিনা বুলি কৈছে। ঘৰ্ম বিন্দু লাগি
লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি। আৰু লৰন্তে চৰন্তে এই ৰথ দৌৰি আছে, যুদ্ধ চলি আছে, গতিকে এনেদৰে কি হৈছে গা লৰচৰ কৰিছে আৰু মুখেৰে কি হৈছে গাত ঘাম ওলাইছে, হয়নে? গাত ঘাম ওলাইছে, ঘৰ্মবিন্দু লাগি লৰন্তে চৰন্তে মুখ পদ্ম কৰে কান্তি। আৰু মুখ পদ্ম কি হৈছে জ্বলি উঠিছে, ধুনীয়া দেখা গৈছে। এনেকৈ ঘাম ফুটফুট হৈছে, ফুটফুট হওঁতে এই ঘাম কি হৈছে জ্বলি উঠিছে। আমাৰ আৰু ঘাম ফুটফুট হ'লে বেয়াহে দেখা যাব, কিন্তু ভগৱন্ত কৃষ্ণৰ মুখ একদম জ্বলি উঠিছে, ধুনীয়া দেখা গৈছে। এইটো কৈছে ভীষ্মই, ঘোৰ তীক্ষ্ণ তৰে ফুটীয়া কবচ কৰৈ আতি জাতিষ্কাৰ। আৰু ঘোৰ তীক্ষ্ণতৰ শৰ আহি মোৰ কবচ ভেদ কৰিছে, বিন্ধিছে, অৰ্জুনে শৰ মাৰিছে। আৰু সেই শৰ বিন্ধি জাতিষ্কাৰহে হোৱা বুলি কৈছে, জাতিষ্কাৰহে হোৱা বুলি ভীষ্মই কৈছে। হেনয় কৃষ্ণৰ চৰণত নিতে থাকক ৰতি আমাৰ। আৰু এনেকুৱা কৃষ্ণৰ চৰণত যাতে আমাৰ ৰতি সদায় থাকে, এনেদৰে ভীষ্মই প্ৰাৰ্থনা নিবেদন কৰিছে, প্ৰাৰ্থনা কৰিছে। ভকতৰ বন্ধু করুণার সিন্ধু, তুমি অনাথর নাথ, তোমার শরণ নেরু মোর মন। নমো নমো নমাই মাথ। রাম বন্ধু বধ দুখে পৰিলা ৰথত, হতাশে পেলাইলা চাপ, মহাজ্ঞান দানে হৰিলা কুমতি, অৰ্জুনৰ কৃষ্ণ বাপ। কলে ভকতৰ বন্ধু করুণার সিন্ধু, তুমি অনাথৰ নাথ। ভকতৰ বন্ধু কোন? ভকতৰ বন্ধু কৃষ্ণ। গতিকে ভকত যদি কোনোবা আছে, এই ভকতৰ বন্ধু কৃষ্ণ ভগৱন্ত। আৰু এই কৃষ্ণ ভগৱন্তই কি করুণাৰ সিন্ধু বুলি কৈছে। অৰ্থাৎ করুণাৰ সিন্ধু মানে কি সাগৰ, করুণাৰ সাগৰ। মানে কিমান করুণা আছে। কাক কৈছে করুণাৰ সাগৰ? ভগৱন্ত কৃষ্ণ। গতিকে এই ভকতৰ বন্ধু করুণাৰ সিন্ধু বুলি কৈছে। তুমি অনাথৰ নাথ, যাৰ কোনো নাই। কিছুমান আছে কোনো নাই বুলি ভাবে, কিন্তু যাৰ কোনো নাই তাৰ কোন আছে? কৃষ্ণই আছে। যাক কোনেও সহায় নকৰে তাক কৃষ্ণই সহায় কৰিব। গতিকে কৈছে যে ভকতৰ বন্ধু করুণাৰ সিন্ধু। এনেধৰণে কৈছে, তোমাৰ চৰণ নেৰো মোৰ মন, নমো নমো নমাই মাত। যে তোমাৰ চৰণ কমল, তোমাৰ পাদপদ্ম যাতে মোৰ মনে কাহানিও নেৰে, এইটো মই কি কৰিলো, মোৰ দুখ কৰি কৰি তোমাক সেৱা ধৰিলো, মাথা তলমূৰ কৰি মই সেৱা ধৰিলো। ভীষ্মই কলে যে মোৰ মনে যাতে কৃষ্ণৰ চৰণ কাহানিও পাহৰি নাযায়। বন্ধুবধ দুখে পৰিলা ৰথত হতাশে পেলাইলা চাপ। যে বন্ধুসকলক মাৰিলে, কোনে মাৰিলে? পঞ্চপাণ্ডৱে মাৰিলে, অৰ্জুনে মাৰিলে, হয়নে? বন্ধুসকলক মানে নিজৰ ভাই ভাগী ইষ্ট কুটুম্ব বন্ধু সকলোকে পঞ্চপাণ্ডৱে কি কৰিলে? বধ কৰিলে। গতিকে এই বন্ধু বধ কৰি কি হ'ল? এই পঞ্চপাণ্ডৱ হতাশ হ'ল। ইছৰাম, বন্ধুসকলক মাৰিলো, ইষ্ট কুটুম্বক মাৰিলো, সিহঁতৰ মন দুখিত হ'ল।
বেয়া লাগিলে, সিহঁতৰ দুখ লাগিলে, নহয় জানো? গতিকে এই দুখ লাগি সিহঁতে কি হতাশে পেলাইলা চাপ, হতাশ হ'ল। আৰু কি কৰিলে? মহাজ্ঞানৰ দানে মহাজ্ঞান দান কৰিলে। এইবাৰ কোনে? হৰিলা কুমতি অৰ্জুনৰ কৃষ্ণ বাপ। কৃষ্ণই মহাজ্ঞান দান কৰি এই হতাশ, এই মন যে বেয়া লাগি আছিল, এই বেয়া লাগি থকা, এই হতাশ হৈ থকা সকলো অজ্ঞানবিলাক কি কৰিলে? দূৰ কৰিলে পঞ্চপাণ্ডৱৰ পৰা, অৰ্জুনৰ পৰা। ভকত বৎসল করুণা সাগর, কৰাও গতিৰ গতি, হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে, সততে থাকো কৰতি। ৰাম কোনয় অনুগ্ৰহ নকৰিলা মোক, ভকত বৎসল তুমি, কৃষ্ণৰ পৰম উপকাৰ স্মৰি, কান্দিলন্ত হুমা হুমি। কলে ভকত বৎসল কৰুণা সাগৰ, কৰা অগতিৰ গতি। হে ভকত বৎসল মানে ভকতৰ মনোবাঞ্ছা পূৰণ কৰোতা, ভকতৰ কথা যিয়ে শুনে, ভকত বৎসল। এই ভকত বৎসল কৰুণা সাগৰ, তুমি কৰা অগতিৰ গতি, যে অগতিৰ গতি প্ৰদান কৰা। কোনে কৈছে? ভীষ্মই কৈছে। হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণে সততে থাকক কৰতি। হে প্ৰাণ কৃষ্ণ তোমাৰ চৰণতে সদায় যাতে ৰতি থাকে, এইকণ কৃপা কৰা। কোনো অনুগ্ৰহ নকৰিলা মোক, ভকত বৎসল তুমি মোক কোনো অনুগ্ৰহ কৰা নাই, সকলো প্ৰকাৰৰ পৰা তুমি মোক অনুগ্ৰহ কৰিছা। কৃষ্ণক কৈছে, কৃষ্ণক দেখুৱাই দিছে পঞ্চপাণ্ডৱক এনেকে আঙুলি মেলি কৈ আছে যে এই কৃষ্ণই, হে কৃষ্ণ তুমিনো মোক কি অনুগ্ৰহ কৰা নাই, তুমি সকলো প্ৰকাৰৰ পৰা মোক অনুগ্ৰহ কৰিছা, কৃপা কৰিছা। এনেধৰণে ভীষ্মই পঞ্চপাণ্ডৱক দেখুৱাই দিছে, পঞ্চপাণ্ডৱক কৈছে। কৃষ্ণৰ পৰম উপকাৰ স্মৰি, কান্দিলন্ত হুমাহুমি। আৰু এনেধৰণে কৃষ্ণৰ পৰম উপকাৰ, কৃষ্ণই যে পৰম উপকাৰ কৰিছে ভীষ্মক, এই উপকাৰবিলাকৰ কথা স্মৰণ কৰি কৈ ভীষ্মই হুমাহুমি ক্ৰন্দন কৰিব ধৰিলে। মৃত্যুৰ আগমুহূৰ্তত, মোক্ষ প্ৰাপ্তিৰ আগমুহূৰ্তত এতিয়া পঞ্চপাণ্ডৱক এই কথাবিলাক কৈ এই কথাবিলাক সুমৰি কৃষ্ণই কিমান যে উপকাৰ কৰিছে, এই সমস্ত কথাবিলাক কৈ ভীষ্ম হুমাহুমি কান্দিবলৈ ধৰিলে। তীক্ষ্ণ তৰহৰে কবচ ভেদিলা, কোপে আতিতনু কাম্পে, মুক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি, ৰথৰ নামিলা জাম্পে। ৰাম মুখ কাটিবাক বেগে জান্ত খেদি, পৃথিৱী খণ্ড লৰাই, অৰ্জুনে পদত ধৰন্ত ক্ৰোধত,
চলন্ত তাংকুচে ৰাই। তুমি কি কৰিছা? তীক্ষ্ণতৰ হৰে কবচ ভেদিলা কম্পে আতি তনু কাম্পে। যে তীক্ষ্ণতৰ হৰে কবচ ভেদ কৰিছে, কম্পে আতি তনু কাম্পে, আৰু দেহা কঁপিছে। এই কথাখিনি ইয়াত আনিছে, কিন্তু ইয়াতে কি কৈছে? মুক চক্ৰ ধৰি কৰে, মুক ক্ৰোধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা জাম্পে। অৰ্থাৎ কৃষ্ণ ভগৱন্তই এবাৰ যুদ্ধৰ আগমুহূৰ্তত, পঞ্চপাণ্ডৱৰ আৰু কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্তত তাৰমানে কি কৰিছিলে? ভগৱন্ত কৃষ্ণই মহাক্ৰোধ কৰি ভীষ্মক খেদি আহিছিলে। হাতত কি ধৰি? চক্ৰ ধৰি। হাতত চক্ৰ ধৰি ভীষ্মক খেদি আহিছিলে। কিয় খেদি আহিছিলে? অৰ্জুনে ভীষ্মক প্ৰহাৰ কৰিবৰ কাৰণে সম্পূৰ্ণ ক্ষমতা লগাই দিয়া নাছিলে। যিহেতু পিতামহ, সেইকাৰণে অকণমান মৰম আছে, সেইকাৰণে অৰ্জুনে খেদি অহা নাছিলে। এইটো চোতা, এই চোতাটো লৈ কৃষ্ণই খেদি আহিছিলে। কিন্তু আচল কথাটো কিয় খেদি আহিছিলে? যে ভগৱান কৃষ্ণই কৈছিল যে মই কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰোঁ। মই প্ৰতিজ্ঞা কৰিলোঁ, মই কুৰুক্ষেত্ৰৰ যুদ্ধত অস্ত্ৰ নধৰোঁ। দুৰ্যোধনেও কৃষ্ণৰ ওচৰলৈ গৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ কাৰণে সহায় বিচাৰি। অৰ্জুনেও গৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধৰ কাৰণে সহায় বিচাৰি। দুৰ্যোধনক কৃষ্ণ ভগৱন্তই কি কৰিলে? নাৰায়ণী সেনা, কৃষ্ণৰ যিটো নাৰায়ণী সেনা আছে, সেই নাৰায়ণী সেনাটো দুৰ্যোধনক প্ৰদান কৰিলে। যে মই কুৰুক্ষেত্ৰৰ যুদ্ধত যদিও থাকিম, মই এনেহে থাকিম, মই কাৰো ফলীয়া হৈ কিন্তু মই অস্ত্ৰ নধৰোঁ, মই অস্ত্ৰ নধৰোঁ, এনেই থাকিম। গতিকে দুৰ্যোধনে আৰুতো ভালে পালে। দুৰ্যোধনে অস্ত্ৰ নধৰা এজন আৰু ব্যক্তি কিয় মোৰ ফালে ৰাখিম, কিন্তু নাৰায়ণী সেনা দিম, নাৰায়ণী সেনাই যুদ্ধ কৰিব। দুৰ্যোধনক নাৰায়ণী সেনা দিলে। আৰু কৃষ্ণ ভগৱন্তই ক'লে যে মই অস্ত্ৰ নধৰোঁ, অস্ত্ৰ নধৰোঁ বুলি ভগৱন্তে কৰিলা প্ৰতিজ্ঞা। গতিকে আকৌ ভীষ্মই কি কৰিলে? যে ভীষ্ময়ো প্ৰতিজ্ঞা কাঢ়িলে কৃষ্ণ ভগৱন্তক অস্ত্ৰ ধৰাইহে এৰিব। ভীষ্মই প্ৰতিজ্ঞা কাঢ়িলে যে কৃষ্ণক মই অস্ত্ৰ ধৰাইহে এৰিম এদিন হ'লেও। এইটো প্ৰতিজ্ঞা কাঢ়িলে যে ধৰাইব বুলি প্ৰতিজ্ঞা কৰিলন্ত ভীষ্মদেৱ। যে ভীষ্মই প্ৰতিজ্ঞা কাঢ়িলে অস্ত্ৰ ধৰাব। আৰু সেইকাৰণেই কৃষ্ণ ভগৱানে ভীষ্মক চক্ৰ ধৰি খেদি গ'ল। অৰ্থাৎ ভীষ্ম হৈছে মহাভক্ত, ভকত বৎসল কৃষ্ণ। ভকতৰ কথাটো ফলন কৰিব লাগিব, ফলাব লাগিব। সেইকাৰণে যদি কৃষ্ণই এদিনো অস্ত্ৰ নধৰে, ভীষ্মই কৈছিলে মই ধৰাম, কৃষ্ণক প্ৰতিজ্ঞা কাঢ়িছোঁ মই এদিন হ'লেও অস্ত্ৰ ধৰাম। যদি কৃষ্ণই অস্ত্ৰ নধৰে, ভীষ্মৰ বাক্যটো নৰব। সেইকাৰণে নিজ বাক্য কৰি ছন্ন, কৃষ্ণই নিজ বাক্য কৰি ছন্ন, নিজৰ বাক্যটো ছন্ন কৰিলে। ভকতৰ বাক্য ৰাখিলা মাধৱ। গতিকে ভকতৰ বাক্যটো ৰাখিবৰ কাৰণে কৃষ্ণই কেতিয়াবা কেতিয়াবা নিজৰ বাক্যও ছন্ন কৰে, ভকতৰ বাক্য ৰাখিবৰ কাৰণে। গতিকে কৃষ্ণ ভগৱন্ত কি? ভকত বৎসল। আৰু সেইকাৰণেই কৈছে যে তীক্ষ্ণতৰ মহাক্ৰোধ কৰি কৰে চক্ৰ ধৰি ৰথৰ নামিলা জাম্পে। ৰথৰ পৰা জাপ মাৰি নামি আহিল, খেদি আহিল ভীষ্মক। আৰু মুক কাটিবাক বেগে জান্ত খেদি পৃথিৱী খণ্ড লৰাই। ইমান মহাক্ৰোধত খেদি আহিছে, পৃথিৱী লৰি গৈছে। কাৰণ কিয় পৃথিৱী লৰি আহিছে, লৰি গৈছে? কাৰণ কৃষ্ণ জগতৰ ঈশ্বৰ, কোটি কোটি ব্ৰহ্মাণ্ডৰ স্বজন কৰোতা, কোটি কোটি ব্ৰহ্মাণ্ডৰ মালিক কৃষ্ণ। গতিকে সমস্ত ভাৰ কৃষ্ণৰ তাতেই আছে।
গতিকে সেই কৃষ্ণ ভগৱন্ত যেতিয়া ক্ৰোধত চক্ৰ ধৰি গৈছে সমস্ত পৃথিৱী লৰি গৈছে এইটো কৈছে গতিকে অৰ্জুনে কি কৰিছে অৰ্জুনেও ৰথৰ পৰা দৌৰি গৈ কৃষ্ণৰ চৰণত কৃষ্ণৰ পদত কৃষ্ণৰ চৰণত হাবত মাৰি ধৰিছে যে নাযাবা তুমি যাব নালাগে তুমি প্ৰতিজ্ঞা কৰিছা হয়নে এনেদৰে কিন্তু অৰ্জুনকো তাৰমানে উলংঘা কৰি অৰ্জুনকো চুচুৰাই লৈ তাৰমানে গৈছে এনেধৰণে ইয়াতে আমি আজি সামৰি দিম নেকি কৃষ্ণ 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 ঔ হৰি ঔ ৰাম ইয়াতে আমি সামৰি দিছো ইয়াৰ পৰা পিছত যাম